Hello everyone, welcome back to my another mini vlog. আৰু আজি মই কলা কচুৰ লগত কণ বিলাহী আৰু শুকান মাছ বনাম আৰু এইখিনি মই বইলে বনাম। লগতে আছে নহৰু, আদা, জলকীয়া, জালুক আৰু সেইখিনি ভালদৰে থেতলাই লৈছো। কড়াহী এটাতে গৰম পানী কৰি লৈছো। ইয়াতে নিমখ এড কৰি দিলো আৰু কলা কচুখিনি ভালদৰে মই ধুই মেলি ৰাখি থৈছিলো। সেইখিনি মই গৰম পানীতে এড কৰি দিম আৰু এতিয়া আদা থেতলোৱা আদা, নহৰু, জালুক এইখিনিও মই দি দিলো আৰু এতিয়া 10 মিনিট মান কাৰণে ঢাকনটো লগাই ৰাখি থৈ দিও আৰু এইফালে মই শুকান মাছখিনি ভালদৰে তেলতে ফ্ৰাই কৰি লওঁ ৰঙা হোৱালৈ। এইখিনি ভালদৰে গৰম পানীত ধুই লৈছো দেই বন্ধুসকল, নাভাবিব যে লেতেৰাকৈ ভাজিছো। আৰু লগতে মই কণ বিলাহীটো এড কৰি দিলো। মই আধা সিজা হৈ গৈছে কচুখিনি, চাওকচোন ইমান ধুনীয়াকৈ গলিব ধৰিছে। আৰু বন্ধুসকল, আমি বইলে খাই ভাল লাগে, বইলে খাওঁ আমি। আৰু ইয়াতে মই শুকান মাছখিনিও এড কৰি দিলো। চাওঁ কচুটো মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া ইয়াতে মই ধনিয়া পাত শেষত এড কৰি দিম বন্ধুসকল।